চলি আছিল জুৱা আপোন মনে জুৱাত ব্যস্ত আছিল কেইবাশ লোক বজাৰখনত যেনিয়ে তেনিয়ে কেৱল জুৱা আৰু মদৰ আড্ডা কিন্তু এয়া কি হঠাতে জুৱা এৰি পলাবলৈ ল'লে জুৱাৰী জাকে প্লাগ নিউজৰ সাংবাদিক উপস্থিত হোৱাৰ পিছতেই ফৰিং চিটিকা দিলে জুৱাৰীয়ে চিলাপথাৰৰ মাজৰ বাৰীৰ দৃশ্য এয়া আৰক্ষীক মেনেজ কৰি দীৰ্ঘদিন ধৰি বজাৰত এনেদৰেই চলি আহিছে জুৱা পৌৰসভাৰ প্ৰাক্তন সভাপতিৰ নেতৃত্বত জুৱাৰ বেহাত অধীৰ পুৰকায়স্থই দীৰ্ঘদিন জুৱা চলোৱাৰ অভিযোগ আৰক্ষীক মেনেজ কৰি দীৰ্ঘদিন ধৰি এই বজাৰখনত নিৰ্বিঘ্নে চলি আহিছিল মুকলি জুৱা পিছে সাংবাদিক উপস্থিত হোৱাৰ লগে লগে যেনিয়ে তেনিয়ে পলাবলৈ ল'লে কেইবাশ জুৱাৰীয়ে প্ৰতি দেওবাৰে আৰক্ষীয়ে মহলদাৰৰ পৰা কমিছন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ স্থানীয় লোকৰ ইয়াত জুৱা খেলিবলৈ মহলদাৰে দিছে অধীৰ প্ৰশস্ত ইয়াত ডাস খেলটো বন্ধ কৰি দিব লাগে বহুত দিন আগৰ পৰা একটা দুইটা তিনটা চাৰিটা আপোনালোকে নিজে চাই আছেচোন চাৰিটা কৈ বহিছে গোটা মোটামুটি 10টাৰ পৰা সদায় দেওবাৰে চলিয়ে থাকে মোটামুটি 4টা 5টালৈকে চলিয়ে থাকে আনহাতে তিনিচুকীয়া জিলাৰ পেঙেৰি থানাৰ অন্তৰ্গত বিজুলীবন আৰক্ষী চকীত উদ্দণ্ড যুৱকৰ তাণ্ডৱ ৰাজপথত গাড়ী ৰখাই বেৰিকেড ভঙাৰ লগতে দুজন কৰ্তব্যৰত জোৱানকো প্ৰহাৰ কৰিলে এজন উদণ্ড যুৱকে অবৈধভাৱে অৰুণাচলী ফুৰা কঢ়িয়াই অনা অনন্ত দাং নামৰ এজন যুৱকে আৰু জোৱান দুজনক আক্ৰমণ কৰে যুৱকজনৰ বিৰুদ্ধে পেঙেৰি থানাত ৰুজু কৰা হৈছে এটা গোচৰ ফাৰ্ষ্ট টাইম আহি তেখেতে গাড়ীখন কম মাজত ৰখাইছে ৰাস্তাৰ তেখেতক মই বাধা দিব যাওঁতে বাধা দিব ইয়াৰ পৰা গৈছোঁ অলৰেডি তেখেতে চেকপোষ্টটো ভাঙি আছে আমাৰ এই যিখিনি চেকপোষ্ট তেখেতে ভাঙি আছে তেখেতক মই ডেডিকেটটো তেখেতক সেইখিনি কথা মই ক'ব যাওঁতে তেখেতে মোক লাষ্টত গৈ মোক ঘূৰিয়াই দিছে ডিউটি অৱস্থাত আৰু সেই ডিউটি অৱস্থাত মোক ঘূৰিয়াব যাওঁতে মোৰে এজন লগৰে তেখেতে সেইখিনি সহ্য কৰিব নোৱাৰি তেখেতে আগবাঢ়ি গ'ল আগবাঢ়ি যাওঁতে তেখেতক ঘুচাব বিচাৰিছে চিলাপথাৰৰ পৰা চেংদেউৰী আৰু তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ